তো গাইজ গুড মৰ্ণিং। চ' প্ৰথম এটা ভিডিঅ' দিব ওলাইছোঁ। আমাৰ চাৰিওফালে পূৰা বানপানী হৈ আছে। ব'লক আপোনালোকক দেখাই আছোঁ কেনেকৈ কি হৈছে, কি কৰিম। প্ৰত্যেকবাৰে এইখন নাটক হৈয়ে থাকে, ক'ৰবাত বান ভাঙিছে, ক'ৰবাত কিবা হৈছে। চ' ব'লক দেখাই আছোঁ। চাওক বন্ধুসকল, চাৰিওফালে পানী। এতিয়া মই সৰু বৰটো ঘৰত ৰাতিপুৱা লাগি সেইখিনি জেগাত পানীয়ে নাছিলে, তো এতিয়া পানী হৈ গ'ল। হাঁহ চৰি আছে, ছাগলী দিব জেগা নাই, গৰু ছাগলী পূৰা পানী। চাওক চাৰিওফালে পানীয়ে পানী। পিছফাল হয়, অলপ অলপ দেখা পায় আৰু পানী আহিছে, মোটামুটি আহিছে। ৰাতিপুৱালৈকে পানীয়ে নাছিল, ইফালে পূৰা পানী হৈ গৈছে। ৰাতিপুৱালৈকে পানীয়ে নাছিল এইখিনিত, এতিয়া হৈ গৈছে। মই এটা বস্তু দেখাব বিচাৰোঁ যে অসম চৰকাৰে যাতে নদী বান্ধবোৰ ভালকৈ বনাই দিয়াৰ ব্যৱস্থা কৰে অতি সোনকালে, যাতে এইবাৰ যি হ'ল বহুত গাঁও খেতি বাতি নষ্ট হৈছে, তো যাতে প্ৰত্যেকবাৰে নহয় আৰু। কিছুমান আমাতকৈ বেছি দুখীয়া মানুহো থাকে, সিহঁতৰ একবাৰ ঘৰ ভাঙি গ'লে মানে ঘৰটো আৰু দুনাই বনোৱাৰ হেৰি নাথাকে, পইচা নাথাকে, বা আৰ্থিকভাৱে সিহঁতৰ বহুত কষ্ট হয়। তো অসম চৰকাৰক নিবেদন এটা, যাতে নদী বান্ধবোৰ অলপ হেভিকৈ বনায় আৰু, যাতে পানীয়ে ইমান সহজে ধৰক ভাঙি লৈ যাব নোৱাৰে। তো ভিডিঅ'টো যদি অলপ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু নতুন ভিডিঅ' হিচাপে অলপ ছাপোৰ্ট কৰিব আৰু। বাই বাই।